গুড মৰ্নিং আপোনালোক সকলোকে মই প্ৰথমে ডাইৰেক্টলি আজি জুডিঅ'ৰ পৰা লগ পাইছোঁ কি কাৰণে কি কথা মই গোটেইবোৰ কথা আপোনালোকক ক'ম কিন্তু অকণমান সময় তাৰ কাৰণে আপোনালোকে ৱেইট কৰক আৰু ব্লগটো কণ্টিনিউ কৰক আপোনালোকক মই এতিয়া কি কেনেকুৱাকৈ মই আপোনালোকক ৰাতিপুৱা লগ পাইছিলোঁ জুডিঅ'ত সেই কথাখিনি ক'ম এতিয়া গুড আফটাৰনুন হৈ গ'ল সেইকাৰণে গুড আফটাৰনুন আৰু মই ভিডিঅ'টি আৰম্ভ কৰোঁতে আপোনালোকক একো ধৰণৰ ইণ্ট্ৰ' আজি ষ্টাৰ্টিঙত দিবই নোৱাৰিলোঁ সেইকাৰণে ব্লগটি আৰম্ভ কৰিছোঁ আপোনালোক সকলোকে কুহিপাত FB পেজটিলৈ মই স্বাগতম জনাইছোঁ আৰু লগতে কুহিপাত ইউটিউব চেনেলটিলৈও স্বাগতম জনাইছোঁ আচলতে কথাটো এনেকুৱা আছিলে যে মই ঘৰ অহাৰ কথা আছিলে যিহেতু শিৱৰাত্ৰি আহি আছিলে মোৰ ইচ্ছা এটা আছিলে যিহেতু মই আপোনালোকক দেখাম বাৰু ক'লেও কোৱাখিনিতো কৈছোৱে বাৰু মানে মোৰ ঘৰৰ একদম লগতে শিৱ মন্দিৰ আৰু নামঘৰ আছে ইমানে ধুনীয়া আৰু ইমানে ভাল লাগে সেইকাৰণে মানে মই যোৱাৰ মোৰ প্লেনিং আছিলে সেইকাৰণে ভাবিছিলোঁ ঘৰলৈ যাম শিৱৰাত্ৰিত কিন্তু কোনদিনা যাম কেনেকৈ যাম সেইটো মই ডিচাইড কৰা নাছিলোঁ আৰু মেইন কথা হ'ল মই যি কি নহওক মই শিৱৰাত্ৰি শাওণ মাহ এইকেইটা সময় খুবেই বেছি মানুহ কাৰণ মই মহাদেৱক মোৰ আৰাধ্য বুলি ভাবোঁ মোৰ খুব ভাল লাগে কাৰণ তেওঁৰ শক্তিৰ ওপৰত মোৰ বহুত বিশ্বাস আছে আৰু তেওঁ অবিহনেতো সৃষ্টি আধৰুৱা ন সেইকাৰণে মই ভাবিছিলোঁ কিন্তু কোইনচিডেণ্টলি কি হ'ল এওঁৰ মানে কামৰ সূত্ৰে কাজিৰঙা যাব লগা আছিলে মানে কাজিৰঙাৰ ফালে তেওঁৰ কিবা অফিচিয়েল ট'ৰ এটা আছিল তো মই ভাবিলোঁ এইটো চব ফালেতো মিলি গৈছে কাৰণ মই যদি গ'লোহেঁতেন তেতিয়া হয়তো তেওঁ মোক আনিবলগীয়া হ'লহেঁতেন বা তেওঁ যাবলগীয়া হ'লহেঁতেন এনেকুৱা এটা হ'লহেঁতেন সেইকাৰণে মানে হঠাৎ প্লেন কৰি মানে আজিয়ে ঘৰলৈ গুচি অহা হ'ল ঘৰলৈ গুচি অহাৰ পিছত কি হয় কাইলৈ কেনেকৈ মিলে কি নিমিলে মই ঘৰত থাকোঁ নে এওঁৰ লগত আহোঁ কি মানে মিলাওঁ সেইখিনি মই আপোনালোকক দেখাম কিন্তু মেইন কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে মই গৈ আছোঁ যিহেতু ঘৰলৈ তেতিয়াহ'লে ডেফিনেটলি মই আপোনালোকক মন্দিৰ দেখাম বা আজি বিশেষকৈ মই ঘৰৰ পৰা এটা আপোনালোকলৈ ব্লগ মানে আগবঢ়াম কাৰণ কথা এনেকুৱা হয় যে আপোনালোকে মোক ব্লগৰ ৰিকুৱেষ্ট কৰে মোৰ মেছেঞ্জাৰত বহুত কেইটা ৰিকুৱেষ্ট মোৰ ব্লগৰ কাৰণে আহে আৰু বিশেষকৈ ক'বলৈও বেয়া লাগে মই ইমান ব্লগ শ্বুট কৰোঁ শিকিছোঁ কাৰণে কৰিব পাৰিছোঁ কিন্তু ইমানকৈ নাজানো আৰু অনেষ্টলি মই আপোনালোকক ক'ম মোক সহায় কৰা মানুহ নাই এওঁ মোক সহায় একেবাৰে নকৰে ভিডিঅ'ৰ ক্ষেত্ৰত আৰু তেওঁ ইচ্ছাও নকৰে জানিবলৈ চ' সেইটোত মই কাৰো পৰা সহায় নাপাওঁ ইয়াতকৈও মই দুখিত আপোনালোকৰ আগত যে মই লাইভৰ ৰিকুৱেষ্ট পাওঁ মই লাইভ কৰিবলৈও নাজানো শিকিম লাহে লাহে শিকাৰ লগতে মই কৰিবও চেষ্টা কৰিম আৰু মেইন কথা মোৰ এটাই মই ফোনৰ পৰা গোটেইবোৰ বস্তু অপাৰেট কৰোঁ সেইটো কাৰণেও মোৰ অলপ অসুবিধা হয় বাৰু যি কি নহওক মই যিমানখিনিলৈকে পাৰোঁ মেনেজ কৰি গৈ আছোঁ আপোনালোকৰ আগত বস্তুবোৰ শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পায় বুলি কয় কাৰণে মই যিমান পাৰোঁ যেনেকৈ পাৰোঁ যি পাৰোঁ সেইবোৰ মিলাবলৈ চেষ্টা কৰোঁ ঠিক আছে আপোনালোকে ব্লগটো কণ্টিনিউ কৰি চাই গৈ থাকিব মই আপোনালোকক ইয়াৰ পিছৰখিনি ব্লগটোত কণ্টিনিউ কৰি গৈ থাকিম আজি যে আহি থাকোঁতে ইমান ধুনীয়া বতৰ আপোনালোকক বতৰটো দেখাই দিছোঁ বৰষুণ দি আছে কিনকিনাই আছে জোৰে আহিব যেন লাগিছে ক'লাকৈ আহিছে ডাৱৰবোৰ ভাল লাগে মোৰ এনেকুৱা বতৰত অলপ ওলাই বা এনেকুৱা লং ড্ৰাইভ কৰি যি কি নহওক বাৰু মই আপোনালোকৰ লগত অকণমান বতৰটো শ্বেয়াৰ কৰি দিলোঁ লগতে মই কিয় জুডিঅ'ত গৈছিলোঁ কি কৰিলোঁ সেই গোটেইখিনি কথা মই পৰৱৰ্তী সময়ত ব্লগটো কণ্টিনিউ কৰি গৈ থাকোঁতে আপোনালোকক ক'ম আপোনালোকে বৰ্তমান অকণমান বতৰটো মোৰ লগতে এনজয় কৰক বহুত ধুনীয়া কৰিছে আজি বতৰটো
বতৰত যোৱাটো লং ড্ৰাইভত যোৱাটো মানে খুব এনজয় কৰিব পাৰি সেইকাৰণে আপোনালোকৰ লগত ক্লিপ এটা শ্বেয়াৰ কৰিলোঁ মই চাহ খাই ভাল পাওঁ চাহ খাই আছোঁ বাকী আপোনালোকক লগ পাম অকণমান পিছত ঠিক কৈছে এয়া চাওক আপোনালোকে কি হেভি বৰষুণ দিছে ঠাণ্ডা পুৰা বৰষুণ আপোনালোকক আৰু ভালকৈ মই দেখাই দি আছোঁ ইয়া চাওক কি ধুনীয়া বৰষুণ বৰষুণ যাক আহিছে নহয় বতৰটো একদম ঠাণ্ডা কৰি পেলাইছে পুৰা বৰষুণ হেভি ৰেইন অকণমান ৰখি দিছোঁ এইকাৰণে দিছোঁ মানে বতৰটোও বেয়া কৰিছে আৰু একেৰাহে গাড়ী চলাই থকাৰ কাৰণে তেওঁ অকণমান ৰৈ দিছে আৰু বিশেষকৈ তেওঁৰ ঠাণ্ডাও লাগিছে সেইকাৰণে আচল কথা যিহেতু মই ক'লোৱে যে আমি এক্সপেক্টে কৰা নাছিলোঁ এনেকুৱা এটা বতৰ হ'ব বুলি তো গৰম কাপোৰ বা তেনেকৈ পিন্ধি অহাৰ প্ৰশ্নই নাছিলে আৰু এতিয়া ইম্পচিবল আৰু ফুল টি চাৰ্ট বা শ্বাৰ্ট এটা সলাই লোৱাটো ৰাস্তাত সেইকাৰণে অকণমান তেওঁ ৰৈও দিছে এতিয়া কথা হ'ল ঘৰ গৈ পাম আৰু অকণমান পিছতে একচুৱেলি আজিৰ ব্লগটো মই আপোনালোকক আগলৈ মানে ৰেডি কৰি দিয়া বা শ্বুট কৰাৰ উদ্দেশ্য এইটোৱে আছিল যে লাষ্ট টাইম মই যিটো ব্লগ শ্বুট কৰিছিলোঁ সেইটো ব্লগ ইমান এটা মানে এনজয়িং বা হেপেনিং হোৱা নাছিল কাৰণ কৈছিলোঁৱেই যে প্ৰতিটো দিন প্ৰত্যেকটো সময় মানুহৰ জীৱনত বা পৰিস্থিতিত ভালে গৈ থাকে বুলি আমি অনুমানো কৰিব নোৱাৰোঁ আৰু সেইটো ধৰকচোন দৰাচলতে নহয়গৈও সেইকাৰণে ভাবিলোঁ আজি এটা মই নতুন দিন বাছনি কৰি এটা নতুন ব্লগ আপোনালোকৰ কাৰণে শ্বুট কৰোঁ বুলি সেইকাৰণে কৰিলোঁ তাৰপিছতে নিশ্চয়কৈ লাষ্ট টাইমৰ ব্লগটোতকৈ এই ব্লগটোতো এটলিষ্ট আপোনালোকে এনজয় কৰিব বুলিয়ে মই ধৰি লৈছোঁ তাৰপিছতে বাকীখিনি আৰু একেবাৰে মই লগ পাম আপোনালোকক ঘৰত আৰু একচুৱেলি অকণমান মই আপছেটো হৈ আছিলোঁ ক'ম বাৰু পিছে পৰে সেই কথাখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম দিয়ক লগ পাই আছোঁ আপোনালোকক চাওকচোন বতৰ কি হৈ গ'ল কিমান বেছি বেয়া বতৰ কৰি দিলে বতৰটো বাৰু বেয়া কৰিলে একো নাই বতৰটো বেয়া কৰিলে ড্ৰাইভিং কৰিবলৈ বেয়া হয় বাৰু কিন্তু আহিবলৈ ভাল লাগিছে এতিয়া এনেকুৱা ঠাণ্ডা লাগিছে মইতো একো ঠাণ্ডাৰ কাপোৰ অনা নাছিলোঁ নাজানো নহয় ঠাণ্ডা পৰি যাব বুলি হঠাতে আৰু এওঁ অৱস্থাটোতো নাই এওঁক কি দেখাম আৰু আপোনালোকক মানে এওঁ হাফ চাৰ্টে পিন্ধি আহি গৈছে উপায় নাই তেওঁ গাড়ীত চলাবলৈ যি কমফৰ্টেবল হয় সেয়াই তেওঁ পিন্ধি পেলাই গুচি আহিলে এই ধৰণৰ কৰিছে যে বতৰটো এতিয়া টাইম কেইটা হৈছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব যদি পাৰোঁ টাইম হৈছে 3:14 ডিছপ্লেখন বন্ধই হৈ গ'ল নেকি উল্টাকৈ দেখিছে যদিও ক'ব নোৱাৰোঁ বা দেখিছে নাই আপোনালোকে মুঠতে 3:14 হৈছে মোৰ এইটো ঘড়ীত দেখিছে চাগে এতিয়া আপোনালোকে সেইকাৰণে মানে বতৰ একেবাৰে ক'লা হৈ গৈছে স্পীডত যাব পৰা নাই আৰু গৈ আছোঁ হা
গাড়ী বেছি স্পীডতো দিব পৰা নাই তো মই ভাবিলোঁ অকণমান আপোনালোকৰ লগত কথাই পাতি যাওঁ বুলি ভাবিলোঁ অলপ দেখায়ো দিওঁ এনভাইৰনমেণ্টটো সেইকাৰণে দেখায়ো দিলোঁ আপোনালোকৰ লগত ঠিক আছে বাৰু মই আপোনালোকক গৈ লগ পাম আমি এইখনত অকণমান সোমাই দিছোঁ বতৰটো যিহেতু বহুত বেছি বেয়া সেইকাৰণে আমি এইখিনিতে অকণ সোমাই পেলাই বহুত ধুনীয়া লোকেশ্যনটো এইখিনিতে মই সন্মুখৰ পৰাও যাওঁতে আপোনালোকক দেখাম বাৰু কিন্তু বহুতেই ধুনীয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ অকণমান কিবা এটা খাই লওঁ মই নহ'লে ভাবিছিলোঁ ডাইৰেক্টলি ঘৰৰ পৰা আপোনালোকক দেখাম কিন্তু নাই অকণমান কিবা এটা যিহেতু খাই ল'ব বিচাৰিছোঁ আপোনালোকক মই দেখাই আছোঁ আপোনালোকক লোকেশ্যনটো দেখাম বুলি কৈছিলোঁ ন খুব ধুনীয়া চাওক মই এবাৰ আপোনালোকক দেখাই দিছোঁ এফালৰ পৰা আহিব লাগে এণ্ট্ৰেঞ্চ হয় আৰু ইমান ধুনীয়াকৈ ৰাখিছে ডাঙৰকৈ বাৰাণ্ডাও ক'ব পাৰে বহাৰ কাৰণে স্পেচ আছে পূৰা গ্ৰীনেৰী হয় বৰষুণটোতো কমাই নাই সেইকাৰণে ইমান বেছি ঠাণ্ডা লাগিছে বৰষুণ দিছে সেইকাৰণে কিবা এটা খাওঁ বুলি ক'লে খাই বৈ ল'লোঁ লোৱাৰ পিছত এয়া চাওক বহুত ডাঙৰ কেম্পাছ ধুনীয়া ঠাইটো খিনিলৈকে মই আপোনালোকক এনেই জাষ্ট দেখাইছোঁ দেই মই যিহেতু এইবোৰৰ প্ৰমোশ্যনছ বা এইবোৰত একেবাৰে জড়িত নহয় চ' মই নাম ক'ত কি এড্ৰেছ ঠিকনা এইবোৰ ৰিভিউ এইবোৰ মই একো ক'বলৈ নাযাওঁ জাষ্ট এখন ধুনীয়াকৈ খাব পৰা ৰেষ্টুৰেণ্ট হয় কি কয় আৰু ৰেষ্টুৰেণ্টে ক'ব ডেফিনেটলি সেনেকৈ ধুনীয়াকৈ চ' বহুত ধুনীয়া এনেকৈ সোমায়ে পায় ভিউটো ধুনীয়া আৰু বৰষুণ দিয়া আছে আপোনালোকে দেখিছে বেছি সময় ভিডিঅ' নকৰোঁ আৰু ময়ো সোমাই যাওঁ গাড়ীত এতিয়া গৈ থাকোঁ আপোনালোকক মই ডাইৰেক্টলি ঘৰৰ পৰাই লগ পালোঁ আৰু তাৰপিছত আহি পোৱা সময় হ'ল অৱশ্যে সময়ো হ'ল তাৰপিছত অকণমান নিজে ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱাৰ পিছতে এতিয়া অকণমান বহিছোঁ ভাগৰ লাগে যিহেতু ন অলপ লং মানে ডিষ্টেঞ্চৰ পৰা আহিলে সেইকাৰণে আৰু অকণ ভাগৰো লাগিছে প্লাছ ভালো লাগিছে কিন্তু এতিয়া কেনেকুৱা প্লেন কি হয় কি মিলোৱা হয় নহয় একো ধৰিব পৰা নাই চাওঁ আৰু এতিয়া কেনেকৈ কি মিলে মোৰ আপোনালোকে ব্লগকেইটা এনজয় কৰিব চাই গৈ থাকিব বুলি আশা কৰিছোঁ ভালেই পাব ব্লগকেইটা চাই গ'লে এতিয়া খালি মই তললৈ যাম দেখাম বাৰু আপোনালোকক অকণমান কি ক'ত কেনেকৈ হৈ আছে তাৰপিছত মই ব্লগটো মানে শেষ কৰিব লাগিলে শেষ কৰিম আৰু যদি অলপ থাকে কিবা দেখাবলগীয়া দেখাম কাইলৈ ৰাতিপুৱাৰ পৰা চেষ্টা কৰিম এটা ব্লগ আপোনালোকক আকৌ আগবঢ়াবলৈ বলকচোন বাৰু চাওঁ তলত কোনে কি কৰি আছে মই সেয়াত আছোঁ অকলে অকণমান সময় লৈছিলোঁ যিহেতু অলপ ৰেষ্ট লৈলোঁ বলক চাওঁ বলকচোন কোনে কি কৰি আছে মই গৈ আছোঁ বাৰু তললৈ চব ব্যস্ত যেন লাগিছে মানে এই ল'ৰা কাপোৰ লৰাই থৈ দিলে চাগে তাতে এওঁতো নিউজত ব্যস্ত বাৰু নিউজ চাই আছে দেখাইছোঁ দেই আপোনালোকৰ লগত মই এওঁ মানে আজি ৰাস্তাত আহি থাকোঁতে মাগুৰ মাছ পালে মাগুৰ মাছ কেইটামান লৈ আহিছে তাৰপিছতে মায়ে ইয়াত থোৱাত থৈছে কিন্তু এতিয়া আকৌ শ্বিফ্ট কৰিব নেকি বেলেগ এটা পাত্ৰত চাওঁচোন কি হয় দেখাম বাৰু মই আপোনালোকক এয়া
মই ইফালৰ পৰা সিফালে পিটপিটাই আছোঁ মানে কি আৰু আপোনালোকক দিনত দেখাম বাৰু, দিনত দেখাম কাইলৈতো লগ পাম যিহেতু, সেয়া আৰু ইফালৰ পৰা সিফালে মই কৰি পেলাই ঘূৰি ফুৰিছোঁ আৰু ঘৰ আহিলেতো তেনেকুৱাই হয় ন, ইফালৰ পৰা সিফালে ঘূৰি ফুৰা হয়। এনেই আৰু আগফালে খুৰাহঁতৰ, আগফালে মই এনেই এতিয়া ভিতৰলৈ যাম। এতিয়া ক'তো নাযাওঁ বাৰু, এনেই গ'লোঁ হয় এতিয়াই, কিন্তু কাইলৈ আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু এইফালে খুৰাহঁতৰ ঘৰ, সেয়া কাইলৈ যদি যাওঁ তেনেকৈ যদি পাৰোঁ দেখাম, নহ'লে নিজৰ মাৰোঁ। ঘৰ আহিছোঁ যেতিয়া ইফালৰ পৰা সিফালে মই এনেই আৰু অলপ আৰাম লৈছোঁ, ভাল লাগে ন ঘৰ আহি, সেইকাৰণে অকণমান ৰখিছোঁ আৰু আগফালে পিছফালে। দিয়ক লগ পাম ব্লগটো এণ্ড কৰাৰ আগত। এয়া মই আপোনালোকক বস্তু এটা দেখাম দেই, এয়া মাছ লৈ থৈছে দেউতাই, আমি আহিম বুলি মাছ লৈ থৈছে। আৰু আচলতে সঁচা কথা ক'ব গ'লে তাত মই মাছ নাবাচোঁ, যিহেতু বাচিবও নাজানো, মিছা নহয় একদম সঁচা কথা। সেইকাৰণে দেউতাই ইয়াত মাছ লৈ থৈছে। ইয়াত এতিয়া মায়ে বাচা হৈ গ'ল চাগে, মই সেইটোও ধৰিব নোৱাৰোঁ বাচা হ'লেই নে নহ'ল। বাচা হ'ল, বাচা মাছ, বাচি অনা মাছ, কাটি অনা মাছ। এয়া বনাব, এতিয়া খাম। এওঁতো বাৰু ভুঞ্জি খাই, কি এয়া মায়ে বনাই দিব, আমালৈ বনাব, সেয়া খাম। তাৰপিছতে আমি লেকচাৰ মাৰিম, সেইটোতো বাৰু কমন, লেকচাৰ মাৰিবই লাগিব। বেলেগত দেখাম বাৰু মাক, এতিয়া নালাগে বাৰু। আৰু এটা বস্তু দেখাম আজি আপোনালোকক, আহক। বস্তুটো হ'ল এয়া চাওক, এওঁ ইয়াত আহি লৈ কি কৰি আছে, এইফালে মোৰ ফালে নহ'ব, এইয়া চিনেমা চাই আছে। কপিৰাইট নালাগে বাৰু। কি চিনেমা চাইছা হে? শুনিছা? এইফালে চোৱা, তোমাক লৈ আছোঁ মই। কি চিনেমা চাইছা জানানে? নাম চাম কুছ কুছ হোতা হে বোলে, কিন্তু ডেফিনেটলি এখন কুছ কুছ হোতা হেতো কেতিয়াও হ'ব নোৱাৰে। চোৱা কি চিনেমা লগাইছা তুমি? চব কথা নাপাতে। কি চিনেমা লগাইছা? নাম নাজানা? নাম নকয় তেওঁ, কি চিনেমা চাইছে। কপিৰাইট লাগিব? নালাগে। চাওক, মই দালি টেষ্ট কৰি আছোঁ। ঘৰলৈ আহিলে কিমান সুবিধা, তাততো নিজে বনাব লাগে, নিজে খাব লাগে, নিজে টেষ্ট কৰি চাব লাগে, কিন্তু এটলিষ্ট ইয়াত আহিলে মায়ে বনালে টেষ্ট কৰি খাবতো পাৰোঁ। সেইটোৱে আৰাম, সেইটোৱে সুবিধা। আপোনালোকক তাকে দেখালোঁ, যিহেতু মই ঘৰৰ পৰা ব্লগ কৰি দেখাম বুলি কৈছিলোঁ, সেইকাৰণে অকণ ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকক যিমান পাৰোঁ দেখালোঁ, আৰু এতিয়া কিনো দেখাম কওকচোন। এতিয়া তেনেকৈ দেখাবলগীয়াকৈ বিশেষ নাই। কাইলৈ নতুন এটা ব্লগ কৰিম। আজিৰ যি দিনটো মোৰ আছিলে, যিমানখিনি মই ল'ব পাৰিলোঁ ল'লোঁ। আজিলৈ ব্লগটো মই ইয়াতে এণ্ড কৰি দিওঁ, কাৰণ এতিয়া যি নহওক মানে খোৱা বোৱা কৰিম, অলপ কথা পাতিম। তাৰপিছতে মোৰ খুব ভাল দাদা এজনো আহিছে, অকণ কথা চথা পাতি লওঁ। পাতি মেলি ল'ৰাকো খুৱাবলৈ আছে, আৰু অকণমান ঘৰ আহিলেতো কথা পতা হয়েই, যিহেতু সময় দিব মন যায়। তাৰপিছতে সেয়াকে কৰিম। খালি এটা কথা, অলপ আগতে যিবোৰ ব্লগৰ স্নেপছ বা ক্লিপছ মই ৰাখিছিলোঁ, তাত মই হাজবেণ্ডৰ লগত জাষ্ট এটা এনেই কেজুৱেল কি চিনেমা কি চাইছে এইবোৰ সুধিছিলোঁ। তেওঁ জাষ্ট মোৰ লগত অলপ এনেই ধেমালি কৰি থাকে, চ' কোনেও যাতে সেইবোৰ কথা জাজ নকৰে, আকৌ সেইটোক লৈ যাতে এটা ভুল নকয় যে এনেই ক'লে চিনেমাখনৰ নাম কিবা এনেকুৱা ধৰণৰ। তেওঁ জানিছে যিহেতু মোৰ ইণ্টাৰেষ্টৰ চিনেমা নহয়, তো মই নামটো জানি বা কি কৰিম, যিহেতু মই চিনেমা নাচাওঁ। তেওঁ চাবলৈ বহিছে ধুনীয়াকৈ, সেইকাৰণে সেইবিলাকত যাতে আকৌ কোনেও জাজ কৰি পেলাই কিবা এটা নিগেটিভ কমেণ্টছ মোক নিদিয়ে।
সো আশা কৰোঁ আপোনালোকে এই ব্লগটো এনেধৰণে এনজয় কৰিব মই যিমান পাৰোঁ সিমান ক্লিপছবোৰ ৰাখি থলোঁ কাইলৈ নতুন এটি ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' ছাবস্ক্ৰাইব ডেফিনেটলি আপোনালোকে কৰিব যদি কুহিপাত ইউটিউব চেনেল আৰু কুহিপাত FB পেজটিৰ ভিডিঅ'খিনি আপোনালোকে ভাল পায় থেংক ইউ